নিখোজ প্ৰবক্তাৰ গাড়ীখনৰ সম্ভেদ ওলাল। বি বৰুৱা কলেজৰ প্ৰবক্তাৰ গাড়ী উদ্ধাৰ ৰেলৱে ষ্টেচনত। মালিগাঁৱৰ কামাখ্যা ষ্টেচনত উদ্ধাৰ ৰুবুল হাজৰিকাৰ গাড়ীখন। 12 ছেপ্টেম্বৰৰ পৰাই কোনো সংসূত্ৰ নাই প্ৰবক্তাজনৰ। কামাখ্যা ষ্টেচনত ৰহস্যজনকভাৱে নিশা উদ্ধাৰ হল ভূগোল বিষয়ৰ প্ৰবক্তা চিপাঝাৰৰ ৰুবুল হাজৰিকাৰ গাড়ীখন। উদ্ধাৰৰ সময়ৰ দৃশ্য এয়া। ষ্টেচনৰ সমীপতে ওলাল হাজৰিকাৰ গাড়ীখন। গাড়ীৰ ভিতৰত উদ্ধাৰ মোবাইল, বহু ফাইল। জালুকবাৰী আৰক্ষীয়ে নিশাই বি বৰুৱাৰ নিখোজ প্ৰবক্তাৰ গাড়ী অৰ্পণ কৰিলে চিপাঝাৰ আৰক্ষীক। গাড়ীখনৰ সম্ভেদ ওলোৱাৰ পিছতে এতিয়া ভীষণ উদ্বিগ্ন হাজৰিকাৰ পৰিয়াল। এতিয়া মানে আমি আৰু বেছি উদ্বিগ্ন হৈছোঁ আৰু যেহেতু গাড়ীখন পালে তেখেতে এতিয়া মানে আমি যদি তেখেতে চাই আছে, গম পাইছে মানে সোনকালে আহক ঘূৰি, কাৰণ আমি গোটেই পৰিয়ালে মানে এতিয়া আৰু মানে বেছি হেৰি হৈছোঁ যিহেতু গাড়ীখন তেখেতে পালে। আৰক্ষীক কাটৰ অনুৰোধ হাজৰিকাৰ পৰিয়ালৰ। গাড়ীখনৰ দৰেই প্ৰবক্তাজনৰো সম্ভেদ উলিয়াওক অচিৰেই। গাড়ীখন যেনেকৈ পালে যাতে মানুহজনো পাই আমাক মানে ঘূৰাই দিয়ে, এইটো আমি বিচাৰিছোঁ আৰু তাৰ কাৰণে গাড়ীখন অনাৰ কাৰণে পুলিচক আমি ধন্যবাদ জনাইছোঁ, যাতে আৰু ওপৰত কৰে, ভালদৰে কৰে। ষ্টেচনত গাড়ী থৈ ৰেলত উঠি অন্তৰ্ধান হল নেকি হাজৰিকা? নে নিজৰ গাড়ীতে প্ৰবক্তাজনক অপহৰণ কৰি ৰেলেৰে নিলে দুৰ্বৃত্তই? চাঞ্চল্যকৰ এই দুটা প্ৰশ্নৰ ভেদ ভাঙিবলৈ গৈ আৰক্ষীও এতিয়া জটিল সমস্যাৰ চাকনৈয়াত। মালিগাঁৱৰ পৰা ছাইদুল ইছলাম আৰু চিপাঝাৰৰ পৰা ঋষিপদ চহৰীয়া, DY365।